নাই যদি টেট পাছ কৰিছ ডিএলএড পাছ কৰিছ বা বিএড পাছ কৰি থৈছ তহঁতৰ কাৰণে ডিসেম্বৰৰ শেষত বা জানুৱাৰীত আকৌ এডভাৰটাইজমেন্ট ওলাব যিখিনি আমাৰ বাছনি হৈ গৈছে দুখনমান তালিকা এতিয়া ওলাবলৈ বাকি আছে এলপি ইউপিৰ তালিকা ওলাবলৈ বাকি আছে এই গোটেইখিনি শিক্ষক নিযুক্তি হৈ যাব আৰু ডিসেম্বৰ মাহত নহলে জানুৱাৰী মাহত আমাৰ আকৌ বিজ্ঞাপন ওলাব এডভাৰটাইজমেন্ট ওলাব গতিকে এইবাৰ যিসকলে নাপালে তেওঁলোকক আপোনালোকে কৈ দিব যে তহঁতি মন বেয়া কৰাৰ কোনো প্ৰয়োজন নাই যদি টেট পাছ কৰিছ ডিএলএড পাছ কৰিছ বা বিএড পাছ কৰি থৈছ তহঁতৰ কাৰণে ডিসেম্বৰৰ শেষত বা জানুৱাৰীত আকৌ এডভাৰটাইজমেন্ট ওলাব নমস্কাৰ সকলোকে জ্ঞান একাডেমি চ্যানেলৰ পুনৰবাৰ স্বাগতম কৰিছো গতিকে আপোনালোকে স্পষ্টভাৱে ছাৰৰ ভাষণটো চালে আৰু ছাৰৰ ভাষণটোত স্পষ্টভাৱে ডাইৰেক্ট কিছুমান কথা কৈ দিছে আপোনালোকে গম পাইছাকে যিসকলে এলপিইউপি টিচাৰ ভেকেন্সিত এবাৰ কোৱালিফাই হ'ব পৰা নাই পুনৰ তেওঁলোকৰ কাৰণে ভেকেন্সি ক্লিয়াৰ কৰিব গম পাইছাকে ছাৰে স্পষ্টভাৱে কৈছে ডিসেম্বৰ নহলে আপোনাৰ জানুৱাৰী কিন্তু যদি আপোনালোকৰ অলপ পিছলৈকে হয় ফেব্ৰুৱাৰী বা মাৰ্চৰ ভিতৰত আপোনালোকৰ এপ্লাইটো হৈ যাব এতিয়া কথাটো হ'ল যে নতুন সিটেড কোৱালিফাই মানে ক্যান্ডিডেটে সোমাব নেকি কিন্তু ক'ব নোৱাৰি বন্ধুসকল ডিসেম্বৰ জানুৱাৰী কৈছে গতিকে সেই ভেকেন্সিবোৰ আগৰ যিবোৰ ভেকেন্সি আছে সেইবোৰ ক্লিয়াৰ কৰোঁতে হয়তো অলপমান সময় লাগিব পাৰে গতিকে আপোনালোকৰ এটা ওচৰত এটা বহুত ধুনীয়া ডাঙৰ সুযোগ আছে আৰু এই সুযোগটো আপোনালোকে মিছ নকৰিব বন্ধুসকল বহুত ধুনীয়া এটা অপৰচুনিটি আহিব গৈ আছে অসম চৰকাৰৰ ফালৰ পৰা গতিকে বহুত এটা ভাল খবৰ বুলি ক'ব পাৰি যিসকল আমাৰ সিটেটৰ বা পাছ কৰা ক্যান্ডিডেট আছে আসাম টেটৰ পাছ কৰা ক্যান্ডিডেট আছে তেওঁলোকৰ কাৰণে বহুত এটা ভাল খবৰ নতুন পুনৰ আপোনালোকে এলপিইউপি টিচাৰ ভেকেন্সিৰ পোষ্ট পাব গৈ আছে আৰু সেইটো পোষ্টৰ কাৰণে পুনৰ এপ্লাই কৰিবলৈ এটা সুযোগ পাব আৰু এইটো সুযোগৰ ক্ষেত্ৰত আপোনালোকক মই বাৰে কৈছো বহুতে এবাৰ ভুল কৰিছে মেইন কাৰণটো হৈছে আপোনাৰ ডিস্ট্ৰিক্ট সিলেকশন বহুতে ভুল কৰিছে যাৰ ফলত কি হৈছে নিজৰ নামটোই অহা নাই লিষ্টত এতিয়া এইবাৰ আপোনালোকে মই বাৰে কৈছো আপোনালোকে এই ভুলটো নকৰিব চ্যানেলটো সাবস্ক্ৰাইব এতিয়াই কৰি দিয়ক যাতে মই আপডেটবোৰ দিয়াৰ লগে আপোনালোকে চাব পাৰে আৰু ডিস্ট্ৰিক্টবোৰ এনালাইসিস কৰি ল'ব আপোনালোকে এনালাইসিস কৰাৰ পিছত মই যে কম হেতু ডিস্ট্ৰিক্টত এপ্লাই কৰে কিটো নহয় আপোনালোকে এনালাইসিস কৰিব ডিটেইলছ ল'ব ভালকে ভাবিব চিন্তা কৰি পেলাইহে আপোনালোকে এপ্লাই কৰিব মই বাৰে কৈছো আপোনালোকে এই চান্স আপোনালোকে মিছ নকৰিব এইটো মিছ কৰিলে কিন্তু 2-3 বছৰ নাহে মই ডাইৰেক্ট কথা কৈছো এইবাৰ পোষ্ট ওলোৱা পিছত এটো লাষ্ট পোষ্ট বুলি ক'ব পাৰো ইয়াৰ পিছত একেবাৰে 2-3 বছৰ লাগি যাব পুনৰ পোষ্ট ওলাবৰ কাৰণে ঠিক আছে ইমানকৈ সামৰি মাৰিছো নেক্সট ভিডিঅ'ত বাকি আপডেটবোৰ দি দিম চ্যানেলটো সাবস্ক্ৰাইব কৰি দিয়ক গতিকে নতুন টিচাৰ হ'ব বন্ধুসকলৰ যিসকলৰ মন আছে তেওঁলোকে চ্যানেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু এডিআৰি সম্পৰ্কে যিকোনো আপডেট আহিলে আমি এই চ্যানেলটো আপোনালোকক জনাম অসম চৰকাৰৰ ৰিলেটেড যিকোনো জব আহিলে পোনপ্ৰথমে আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে পাই যাব গতিকে চ্যানেলটো সাবস্ক্ৰাইব কৰক আপডেটবোৰ পাই থাকিব ধন্যবাদ